লহৰাত ফৰেষ্ট গেটৰ কাৰ্বিবাংঠেৰ উদ্যোগত আয়োজন কৰা হৈছে ৩০তম প্ৰতিষ্ঠা দিৱস। পুৱাৰ ভাগৰে পৰা আৰম্ভ হৈছে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী। পতাকা উত্তোলনেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত জুবিন গাৰ্গ আৰু ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। পতাকা উত্তোলন কৰি কেন্দ্ৰীয় কমিটিৰ কাৰ্যকৰী সভাপতি মনেশ্বৰ কাঠাৰে স্মৃতি তৰ্পণ কৰে প্ৰাক্তন বাংঠে গোবিন্দ ইংতিয়ে। 11 বছৰৰ পৰা অনুষ্ঠিত হ'ব মুকলি সভা। আজি প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব কাৰ্বি স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাং। পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছে সাংস্কৃতিক সন্ধিয়াৰো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।